আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ পৰিৱেশ আৰু আছুৰ যি শ্বহীদ নাক সেই শ্বহীদ নাকৰ সন্মুখত এই ধৰণে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু শেহতীয়াকৈ যি কাৰ্যনিৰ্বাহক আছিলে জৰুৰী কাৰ্যনিৰ্বাহকত আছুৱে 10টাকৈ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে সিদ্ধান্ত লৈছিল আৰু সেই 10টা প্ৰতিবাদী কাৰ্যসূচীৰ আজি দ্বিতীয়টো কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু ইয়াৰ পূৰ্বেও তেওঁলোকে এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু আজি দ্বিতীয়টো কাৰ্যসূচীত তেওঁলোকে খাদ্য সামগ্ৰী ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ব্যৱহাৰ্য সামগ্ৰীৰ অবাধ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বা মূল্য বৃদ্ধি যে হ্ৰাস কৰাৰ দাবীৰে এই ধৰণে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে এয়া হৈছে গুৱাহাটীৰ আছুৰ কাৰ্যালয়ৰ সন্মুখৰ ভাগৰ পৰিৱেশ আমি দেখুৱাই আছোঁ যে অসম চৰকাৰ হাই হাই আৰু যি মিঠাতেলৰ মূল্য বৃদ্ধি অবাধ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে আচলতে ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে যিসকল আচলতে ৰাজ্যবাসীক যি শেহতীয়াকৈ মূল্য বৃদ্ধি আচলতে জুৰুলা কৰা পৰিলক্ষিত হৈছে সেই মূল্য বৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যবাসীক সকাহ দিয়াৰ উদ্দেশ্যে বা সকাহ দিয়াৰ আচলতে দাবীৰে এই ধৰণে আছুৱে যি প্ৰতিবাদী সেই প্ৰতিবাদী কাৰ্যসূচী এই ধৰণে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ গুৱাহাটীৰ পৰিৱেশ আৰু এই ধৰণে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে এক প্ৰতিবাদী ৰেলী বা বিক্ষোভ ৰেলী তেওঁলোকে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে শ্বহীদ নাকৰ সন্মুখত এই ধৰণে আছুৰ যি নেতৃত্ব আছে মই পুনৰ উল্লেখ কৰিছোঁ যে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তেওঁলোকে এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে জিলাই জিলাই তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু এই ধৰণে তেওঁলোকৰ পৰৱৰ্তী সময়ত 8টাকৈ প্ৰতিবাদী বিভিন্ন প্ৰতিবাদী তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰিব ৰাজ্যজুৰি আৰু এই ধৰণে দেখুৱাব গৈছে যে প্ৰতিবাদী কাৰ্যসূচী আমি মন্তব্য কৰিব চেষ্টা কৰিম যে আপোনাৰ ওচৰলৈ আহিছোঁ যে আজিৰ পৰা আছুৰ দ্বিতীয়টো আজি কাৰ্যসূচী কেবিনেটৰ আছুৰ যি কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকত 10টাকৈ প্ৰতিবাদী কাৰ্যসূচীৰ ভিতৰত আজি দ্বিতীয়টো কাৰ্যসূচী হয় সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি প্ৰতিখন জিলা সদৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ব্যৰ্থতাৰ প্ৰতিবাদত আৰু মূল্য বৃদ্ধি অতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা পুনৰ এবাৰ স্পষ্টকৈ সকীয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক যে অসম চৰকাৰে মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে অসম চৰকাৰে সৰ্বসাধাৰণ ৰাইজক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি চৰকাৰক সকাহ দিয়াত ব্যৰ্থ হৈছে গতিকে এইখন চৰকাৰৰ যোগান মন্ত্ৰীগৰাকী সম্পূৰ্ণ ব্যৰ্থ হৈছে যোগান মন্ত্ৰীগৰাকীয়ে যোগান মন্ত্ৰীৰ দায়িত্বত থকাৰ কোনো নৈতিক অধিকাৰ নাই গতিকে যোগান মন্ত্ৰীগৰাকীৰ ব্যৰ্থতাক আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু তাৎক্ষণিকভাৱে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে এইগৰাকী অধ্যক্ষ যোগান মন্ত্ৰীক যোগান মন্ত্ৰীৰ দায়িত্বৰ পৰা অপসাৰণ কৰিবৰ কাৰণে আমি